মাননীয় ক'বলৈ বেয়াই পাইছোঁ আজি, কিন্তু তথাপিতো কৈছোঁ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কালি বিধানসভাৰ পবিত্ৰ বিধানসভাৰ মজিয়াত যি ধৰণে তেখেতে গুণ্ডামি কৰিলে, তেখেতে অভব্য আচৰণ কৰিলে, বিৰোধী দলৰ বিধায়কসকলক চোঁচা মাৰি খেদি গ'ল। এই গুণ্ডামিক আমি গৰিহণা দিছোঁ। আমি আচলতে এটা দাবী জনাব বিচাৰিছিলোঁ যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তেখেতক লগে লগে বহিষ্কাৰ কৰিব লাগিছিল, নিলম্বন নহয়, তেখেতক ছমাহ বা গোটেই কাৰ্যকালটো বহিষ্কাৰ কৰিব লাগিছিল এনেকুৱা পবিত্ৰ সদনত এনেকুৱা অপমান কৰাৰ কাৰণে। আজি তেখেতলোকে ভাবিছে আমি আইনৰ ঊৰ্ধত, আমি সংবিধানৰ ঊৰ্ধত, কিন্তু এনেকুৱা পৰিস্থিতি অসমৰ জনসাধাৰণে মৰিয়নিবাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণে লক্ষ্য কৰি আছে। ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে আমি তেওঁলোকৰ লগত কাজিয়া লাগি দিব নোৱাৰোঁ, কিন্তু আগন্তুক পঞ্চায়ত ইলেকশ্যনত নতুবা 2024 চনৰ যি বিধানসভা নিৰ্বাচন নিশ্চিতভাৱে বিজেপিয়ে ইয়াৰ ফল ভুগিব লাগিব আৰু অসমৰ জনসাধাৰণে ইয়াৰ প্ৰত্যুত্তৰ দিব। আচল কথা হ'ল আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই এনেই কৈ থকা নাই যে সংবিধান খতৰে মে, আৰু বিজেপিৰ দিনত সঁচাকৈ সংবিধান খাতৰাত আছে, কাৰণ সিদিনা এজন মাননীয় সাংসদক তেওঁলোকে আক্ৰমণ কৰিছে আৰু এই আক্ৰমণ কৰাৰ পাছত অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা অপৰাধীৰ ওপৰত নল'লে। কালি বিধানসভাত স্বয়ং এজন বিধায়কে, বিজেপিৰ বিধায়কে, তেখেতে নিজকে জ্যেষ্ঠ বিধায়ক বুলি কয়, তেখেতে সংবিধানক সংকুষ্ট কৰি বিধানসভাৰ মজিয়াত অপবিত্ৰ কৰি তেখেতে এনেকুৱা ধৰণৰ আচৰণ কৰাত আমি সমগ্ৰ কংগ্ৰেছ কৰ্মীসকলে ধিক্কাৰ দিছোঁ, অসমৰ জনসাধাৰণৰ হৈ ধিক্কাৰ দিছোঁ আৰু আমি সকীয়াই দিছোঁ যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ আচৰণ যাতে বিধানসভাৰ মজিয়াত নকৰে। আৰু আমি বিশ্বজিৎ দৈমাৰীৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে তেখেতক অনতিপলমে বিধানসভাৰ সদস্য পদৰ পৰা তেখেতক বৰ্খাস্ত কৰক। সেয়া আমি দাবী জনাইছোঁ। পুনৰবাৰ আমি সকলোৱে এই কুকাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ।